ভেরি গুড মৰ্ণিং মাই ডিয়াৰ ষ্টুডেণ্ট মৰমৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে স্বাগত জনাইছোঁ আমাৰ ABC কোচিং আসাম নামৰ এই চেনেলটোলৈ আৰু আজিৰ এই ক্লাছটোত আমি আলোচনা কৰি আছিলোঁ তোমালোকৰ ইংৰাজী বিষয়ৰ খুব এটা ইম্পৰ্টেণ্ট আৰু খুব ইণ্টাৰেষ্টিং এটা লেসন যিটো লেসনৰ নাম হ'ল কুইজ টাইম আৰু এই কুইজ টাইম যেটো তোমালোকৰ লেসন আছে এই লেসনটো মোক ব্যক্তিগতভাৱে পঢ়ি বহুত ভাল লাগে কাৰণ বহুতবিলাক প্ৰশ্নৰ উত্তৰ আমি জানি পাওঁ আমাৰ ভাৰতক জানি পাওঁ আমি আমাৰ অসমক জানি পাওঁ অসমৰ বিষয়ে গম পাওঁ ভালদৰে লগতে এইটো পাঠৰ পৰা বহুতবিলাক প্ৰশ্ন তোমালোকৰ পৰৱৰ্তী সময়ত যিবিলাক বাস্তৱ জীৱনৰ লগত যিবিলাক পৰীক্ষা তোমালোকে দিব যাবা তাতো কিন্তু এইটো পাঠৰ পৰা বিভিন্ন ধৰণৰ প্ৰশ্ন অহা দেখা পোৱা যায় গতিকে আহা আজি আমি আমাৰ এই ইউনিট টুৰ বা এই লেসন টুৰ হয়তো বা 4 নম্বৰ ক্লাছ এই 4 নম্বৰ ক্লাছটো আমি অতি শীঘ্ৰে আৰম্ভ কৰোঁ আৰু তোমালোকক যদি ভাল লাগে ভিডিঅ'বিলাক চাই পিনে বা ক্লাছ কৰি পিনে অবভিয়াছলি সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু কমেণ্ট কৰিবা ঠিক আছে লগতে তোমালোকৰ কোনোবা বেষ্ট ফ্ৰেণ্ড এজনৰ লগত অন্তত শ্বেয়াৰ কৰিব পাৰিবা ঠিক আছে বলা আজিৰ ক্লাছ আমি আৰম্ভ কৰোঁ ইতিমধ্যে আমি যোৱা ক্লাছত ভালেখিনিমান পঢ়িছোঁ আৰু আজি আমি যোৱাৰ পৰা আৰম্ভ কৰিম তোমালোকে ইয়াত চাগে মাৰ্কিং কৰা দেখা পাইয়ে আছে ইয়ালৈ অজন্তা এণ্ড ইলোৰা কেভৰ কথা আমি পঢ়িছোঁ ঠিক আছে যেতিয়া মানে প্ৰশ্নটোৰ উত্তৰ দিব পাৰিছিলে কোশ্চেনটো কি আছিলে কোশ্চেনটো আছিলে আমাৰ যে দ্য টু কেভ দুটা কেভ আছিলে কেভ টেম্পল অৰ্থাৎ গুফা থকা দুটা টেম্পল আছিলে অৰ্থাৎ মন্দিৰ আছিলে আৰু ফেমাছ যেটো ফেমাছ হয় ফৰ দেয়াৰ স্কাল্পচাৰৰ কাৰণে ফেমাছ হয় ঠিক আছে এণ্ড পেইণ্টিং আৰু পেইণ্টিঙৰ কাৰণে ফেমাছ হয় ছবিৰ কাৰণে ফেমাছ হয় আৰু সেইটো আছে লোকেটেড নিয়াৰ ঔৰংগাবাদত আছে ইন মহাৰাষ্ট্ৰত আছিলে নেম দেম সেইটো নাম কি আছিলে নামটো আমাক ক'বলৈ দিছিলে ঠিক আছে আৰু আমাৰ টিম বিৰ কাৰণে ডাইৰেক্ট কোৱেশ্যন আছিলে কিন্তু টিম বি পাছ কৰি দিছিলে টিম বি জনা নাছিলে টিম এৰ ওচৰত গৈছিলে টিম এ কোৱেশ্যনখিনি নিজেও পাছ কৰি দিছিলে কাৰণ টিম ইও জনা নাছিলে তাৰপিছত টিম ইৰ ওচৰত গৈছে আৰু টিম ই উত্তৰ দিব পাৰিছে আৰু উত্তৰখিনি কি আছিল অজন্তা এণ্ড ইলোৰা কেভ আছিলে ঠিক আছে তেতিয়া কুইজ মাষ্টাৰে কৈ আছে যে এবছলিউটলি কাৰেক্ট কৈ আছে যে একেবাৰে সঠিক উত্তৰ 5 পইণ্ট টু ইউ তোমালোকে 5 নম্বৰ লাভ কৰিলা দ্য নেক্সট কুৱেশ্যন টু টিম এ আৰু এতিয়া টিম এৰ কাৰণে ডাইৰেক্ট কুৱেশ্যন হোয়ার ইজ শান্তি নিকেতন কত আছে এইটো এটা কোশ্চেন হয় ঠিক আছে এতিয়া টিম এ এনসারখিনি কৰিছে যে শান্তি নিকেতন ইজ লোকেটেড শান্তি নিকেতনখন আছে নিয়াৰ ওচৰত কাৰ ওচৰত কলকাতাৰ ওচৰত কলিকতাত আছে ইন ওয়েস্ট বেংগল আৰু কলকাতা কত আছে ওয়েস্ট বেংগলত আছে অৰ্থাৎ আমাৰ উত্তৰবংগত আছে ঠিক আছে তাৰপিছত কুইজ মাষ্টাৰে কি ক'লে কোৱাইট ৰাইট একেবাৰে সঠিক আৰু 10 নম্বৰ তোমালোকে লাভ কৰিলে ফৰ দিস ডাইৰেক্ট কোশ্চেন এইটো এটা ডাইৰেক্ট কোশ্চেন আছিলে আৰু ডাইৰেক্ট কোশ্চেনৰ উত্তৰ কৰিবৰ কাৰণে তোমালোকে 10 নম্বৰ লাভ কৰিলা এতিয়া কোশ্চেন টু টিম নাম্বাৰ ই তোমালোকৰ কাৰণে এতিয়া ডাইৰেক্ট প্ৰশ্ন কি কৈ আছে ইট ওয়াজ বুল্ট এয়া বনোৱা হৈছে ইট ওয়াজ বুল্ট অৰ্থাৎ এয়া বনোৱা হৈছে 1113 অৰ্থাৎ 1193 চনত বাই কুতুবুদ্দিন আইবাকে বনাইছে ঠিক আছে লোকেটেড আছে বৰ্তমান সময়ত সাউথ দিল্লীত বৰ্তমান আছে অৰ্থাৎ দক্ষিণ দিল্লীত আছে হোৱাট ইজ ইট সেই বস্তুটোনো কি হয় সেইটো আমাৰ টিমে জনা নাছিলে টিমে কি কৰি দিলে পাছ কৰি দিলে এতিয়া কোশ্চেনটো টিম বিৰ ওচৰত আহিলে টিম ডিৰ ওচৰত আহিলে আৰু টিম ডি উত্তৰ কৰিলে কি যে কুতুব মিনাৰ হয় ঠিক আছে এতিয়া আমাৰ কুইজ মাষ্টাৰে কি ক'লে কুইজ মাষ্টাৰে ক'লে যে কাৰেক্ট শুদ্ধ উত্তৰ 5 পইণ্ট টু টিম নাম্বাৰ ডি কৈ আছে টিম ডি কিমান নম্বৰ লাভ কৰিলে 5 পইণ্ট লাভ কৰিলে ঠিক আছে দিস রাউন্ড ইজ ওভার আৰু সেই ৰাউণ্ডটো কি হৈ গ'ল ওভাৰ হৈ গ'ল অৰ্থাৎ শেষ হৈ গ'ল নাও উই উইল মুভ আৰু এতিয়া আমি গুচি যাম অন টু দ্য লাষ্ট ৰাউণ্ড আমাৰ এতিয়া লাষ্ট ৰাউণ্ড হ'ব অন্তিমটো ৰাউণ্ড হ'ব অফ দিস কুইজ এই কুইজ প্ৰতিযোগিতাৰ অন্তিমটো ৰাউণ্ড এতিয়া কি হ'ব আৰম্ভ হ'ব ঠিক আছে টিমছ কৈ আছে টিমছ আৰ ইউ এনজয়িং yourself তোমালোকে সকলোৱে এনজয় কৰি আছে নে নাই তোমালোক সকলোৱে ভাল লাগি আছে নে নাই অৰ ফিলিং টায়াৰ্ড নে তোমালোকে ভাগৰ অনুভৱ কৰি আছা বা টায়াৰ্ড অনুভৱ কৰি আছা
অল টিম সববিলাক টিমে তেতিয়া উত্তৰ কৰিলে এনজয়িং আৱাৰ সেলফ কৈছে স্যাৰ আমি এনজয় কৰি আছো একো অসুবিধা নাই আপুনি কন্টিনিউ কৰকচোন ঠিক আছে এনেকুৱাকৈ উত্তৰ কৰিলে আৰু মই তোমালোকক এই সেগতে প্ৰশ্ন কৰিব গৈ আছো তোমালোকে বাৰু আমাৰ ক্লাছবিলাক এনজয় কৰি আছানে যদি এনজয় কৰি আছা তেনেহলে কমেন্ট বক্সত লিখিবা ইয়েস বুলি ঠিক আছে আৰু যদি এনজয় কৰি না আছা বা ভাল লগা নাই তেনেহলে নো বুলি লিখিবা ওকে আফটাৰ দ্যাট কুইজ মাস্টাৰ এতিয়া কি কৈ আছে অল রাইট দেন তেনেহলে সব ঠিক আছে বলে সব ঠিক আছে অল রাইট দেন the next question the first question যেটো আমাৰ প্ৰথম প্ৰশ্ন for the final round last roundৰ প্ৰথম প্ৰশ্ন for team C ৰ কাৰণে ডাইৰেক্ট প্ৰশ্ন আৰু in which state কোনটো ৰাজ্যত will you তুমি find the খাসি people খাসি মানুহসকলক যিবিলাক খাসি মানুহ আছে সেই মানুহসকলক আমি কোন ৰাজ্যত লগ পাওঁ বা কোন ৰাজ্যত পোৱা যায় আৰু টিম সি এ উত্তৰ কৰিলে মেঘালয়ত আছে বুলি টিম সি এ উত্তৰ কৰিলে আৰু কুইজ মাস্টাৰে কি ক'লে কাৰেক্ট কয় ইয়েস সঠিক হৈছে শুদ্ধ উত্তৰ 10 মাৰ্কস আৰু টিম সি এ কিমান নম্বৰ লাভ কৰিলে 10 নম্বৰ লাভ কৰিলে এতিয়া দ্য নেক্সট কোৱেশ্চন টু টিম নাম্বাৰ ডি টিম ডি এতিয়া কি কৰিলে টিম ডিৰ কাৰণে এতিয়া ডাইৰেক্ট প্ৰশ্ন এতিয়া কৰা হ'ব ওকে আৰু কোৱেশ্চনটো কি আছিল নেম দা ন্যাশনাল ট্রি অফ ইন্ডিয়া আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় গছটোৰ নাম কি আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় গছৰ নাম কি আৰু টিম ডি জননা আছিল টিম ডি কি কৰি দিলে পাস কৰি দিলে আৰু কুইজ মাস্টাৰ কাৰ ওচৰত গলে টিম ইৰ ওচৰত গল আৰু টিম ই কি ক'লে যে দা বানিয়ান ট্রি কৈ আছে যে বানিয়ান ট্রি হয় যাক আমি বৰগছ বুলিও কওঁ ইন এছামিজ আমি যাক অসমীয়া ভাষাত কি বুলি কওঁ বৰগছ বুলি কওঁ ওকে আৰু কুইজ মাস্টাৰ কি কৈ আছে এতিয়া কুইজ মাস্টাৰে কৈ আছে অলপ ৰবা কুইজ মাস্টাৰে কি কৈ আছে ৰাইট শুদ্ধ দ্য বানিয়ান ইজ ইণ্ডিয়ান ন্যাশনাল ট্রি বানিয়ান হয় বা বৰগছ হয় আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় গছ ইউ গেট 5 পইণ্ট তোমালোকে কি কৰিলা তুমি কি কৰিলা 5 নম্বৰ পইণ্ট লাভ কৰিলা 5 পইণ্ট লাভ কৰিলা নাও এতিয়া টিম ই তোমালোকৰ পাল এতিয়া ইউৰ ডাইৰেক্ট কোৱেশ্চন তোমালোকৰ কাৰণে প্ৰত্যক্ষ প্ৰশ্ন বা ডাইৰেক্ট কোৱেশ্চন হুইচ ইজ ইণ্ডিয়াছ নেশ্যনেল এনিমেল আমাৰ ভাৰতৰ জাতীয় এনিমেলৰ নাম কি জাতীয় জন্তুটোৰ নাম কি তেতিয়া টিম ই আনসাৰ কৰিলে দ্য ৰয়েল বেংগল টাইগাৰ ঠিক আছে ৰয়েল বেংগল টাইগাৰ বাঘ হল আমাৰ ভাৰতৰ জাতীয় এনিমেল ঠিক আছে ৰাষ্ট্ৰীয় এনিমেল জাতীয় নহব ৰাষ্ট্ৰীয় জন্তু স্যাৰ ঠিক আছে আৰু কুইজ মাস্টাৰ কি কৈ আছে কাৰেক্ট আনসাৰ শুদ্ধ উত্তৰ 10 মাৰ্কস টু ইউ তোমালোকে 10 নম্বৰ লাভ কৰিলা নাও এতিয়া টিম এ খুদিলে হোৱাট ইজ ইণ্ডিয়াছ নেশ্যনেল ফ্লাৱাৰ আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় ফ্লাৱাৰ বা ফুলৰ নাম কি এতিয়া টিম এ উত্তৰ কৰিলে দা ৰোজ গোলাপ নেকি স্যাৰ আৰু কুইজ মাস্টাৰে ক'লে সৰি আই এম এফ্ৰাইড ইউ আৰ ৰং মোক ভয় লাগিছে আই এম এফ্ৰাইড যে তোমালোকে এইটো ৰং কৰিলা বা এইটো ভুল কৰিলা মই ভবা নাছিলে তোমালোকে ভুল কৰিবা বুলি এনেকুৱাকৈ কৈ আছিলে পাস টু টিম বি আৰু এই কোৱেশ্চনটো পাস হৈ গল কাৰ ওচৰত গল টিম বিৰ ওচৰত গল আৰু টিম বি কি কৈ আছে দা লোটাস কৈছে স্যাৰ পদুম ফুল নেকি লোটাস নেকি আৰু কুইজ মাস্টাৰে কি কৈ আছে কাৰেক্ট শুদ্ধ উত্তৰ 5 পইণ্ট টু টিম বি আৰু টিম বি এ কিমান পইণ্ট লাভ কৰিলে 5 পইণ্ট লাভ কৰিলে ডাইৰেক্ট কোৱেশ্চন টু টিম বি এতিয়া ডাইৰেক্ট কোৱেশ্চন সুধিব টিম বিৰ কাৰণে এণ্ড ইট ইজ দা আৰু সেয়া আছিল লাষ্ট কোৱেশ্চন অফ দ্য ৰাউণ্ড সেই ৰাউণ্ডটোৰ একেবাৰে অন্তিম প্ৰশ্ন ঠিক আছে উই নো ডেট আমি জানো যে দ্য নেশ্যনেল এন্থেম অফ ইণ্ডিয়া আমাৰ ভাৰতৰ যিটো নেশ্যনেল এন্থেম আছে আমাৰ ভাৰতৰ যিটো ৰাষ্ট্ৰীয় সংগীত আছে সেয়া হ'ল জনগণ মন অধিনায়ক জয় হে হয়নে নহয় ইট ওয়াজ কম্পোজ বাই আৰু ইয়াক কোনে কম্পোজ কৰিছে ৰবীন্দ্ৰনাথ টেগৰে এইখিনি লিখিছে ঠিক আছে when was it adopted as the national anthem আৰু তোমালোকৰ কাৰণে কোৱেশ্চন হল এই জনগণ মন অধিনায়ক জয় হে এই যেটো গানটো আছে ইয়াক ৰাষ্ট্ৰীয় সংগীত হিচাপে কিমান চনত স্বীকৃতি লাভ কৰিছিল আৰু টিম বি উত্তৰ কৰিলে স্যাৰ 1947 ত 1947 চনত আৰু কুইজ মাস্টাৰে কি কৈ আছে সৰি নট কাৰেক্ট ক্ষমা কৰিব তোমালোকে শুদ্ধ কৰিব নোৱাৰিলা টিম সি খুদিলে এতিয়া টিম
টিম চি কি কৰিলে পাছ কৰি দিলে কুইজ মাষ্টাৰে ইয়াতে সুধিলে টিম ডি আৰু টিম ডি কি কৈ আছে অন 24 জানুৱাৰী 1950 চনৰ 24 জানুৱাৰী তাৰিখে জনগণ মন অধিনায়ক জয় হে এই সংগীতটো ৰাষ্ট্ৰীয় সংগীত হিচাপে আমাৰ ভাৰতৰ ঘোষণা কৰা হৈছিলে আৰু কুইজ মাষ্টাৰে কি কৈ আছে কাৰেক্ট আনসাৰ শুদ্ধ উত্তৰ ইউ উইল গেট 5 পইণ্ট ফৰ ইট তোমালোকে কোনে আনসাৰ কৰিছে টিম ডি নেকি টিম ডি কৈ আছে টিম ডি তোমালোকে 5 পইণ্ট লাভ কৰিলা এণ্ড উইথ দিছ আৰু ইয়াৰ সৈতে আমি কনক্লুড কৰিব বিচাৰোঁ দিছ কুইজ কম্পিটিশ্যন আমাৰ এই যিখিনি কুইজ কম্পিটিশ্যন হৈ গ'ল এয়া শেষ কৰিব বিচাৰিম অপৰ্ণা যিজন আমাৰ স্কলাৰ আছিল প্লিজ টেল আছ দ্য ফাইনেল স্ক'ৰ আমাক তুমি ফাইনেল স্ক'ৰখিনি জনাই দিয়াচোন আৰু স্ক'ৰাৰ বা অপৰ্ণাই কি কৰিলে এট দ্য এণ্ড অফ দিছ ৰাউণ্ড ক'লে যে এই ৰাউণ্ডটোৰ একেবাৰে শেষত টিম এ স্ক'ৰ ইজ 30 টিম এ লাভ কৰিছে 30 নম্বৰ টিম বি 15 টিম বি লাভ কৰিছে 15 নম্বৰ টিম চি 25 টিম চি 25 নম্বৰ লাভ কৰিলে টিম ডি 50 টিম ডি 50 পইণ্ট লাভ কৰিলে এণ্ড টিম ই স্ক'ৰ্ছ 40 পইণ্ট আৰু টিম ই কিমান লাভ কৰিছে 40 পইণ্ট লাভ কৰিছে চ' দ্য উইনাৰ অফ টুডেজ কুইজ ইজ টিম ডি আৰু আজিৰ এই কুইজ কম্পিটিশ্যনৰ উইনাৰ অৰ্থাৎ জয়লাভ কৰিলে কোনে টিম ডি অ'কে কিমান নম্বৰ পাই 50 নম্বৰ পাই অ'কে আৰু কুইজ মাষ্টাৰ কি কৈ আছে কংগ্ৰেচুলেশ্যন টিম ডি তোমালোকক বহুত অভিনন্দন জনালোঁ থ্যাংক ইউ অল তোমালোক সবকে ধন্যবাদ জ্ঞাপন কৰিলোঁ লেট হেভ এ হাগ ৰাউণ্ড অফ এপ্লছ ফৰ অল দ্য টিমছ ব'লা আমি সকলোৱে মিলি একেলগে ক্লাপিং কৰোঁ এপ্লছ কৰোঁ অল দ্য টিম ফৰ অল দ্য টিম সববিলাক টিমকে আমি একেলগে ক্লাপিং কৰি হাত ক্লাপিং কৰি আমি কি কৰোঁ অভিনন্দন জ্ঞাপন কৰোঁ ঠিক আছে আৰু হোষ্ট লাষ্টত আমাৰ হোষ্টে কি কৈ আছে চ' দ্য উইনাৰ অফ দিছ স্কুল লেভেল কুইজ কম্পিটিশ্যন ইজ RKM স্কুল কাছাৰ অ'কে কাছাৰৰ যি RKM স্কুল আছে এই স্কুলৰ টিমটোৱে প্ৰথম স্থান লাভ কৰিলে This team will represent the state in the national school quiz competition আৰু এই টিমটোৱে আমাৰ ষ্টেটক আমাৰ ৰাজ্যক ৰিপ্ৰেজেণ্ট কৰিবলৈ গৈ আছে আমাৰ ৰাজ্যৰ হৈ কুইজ কম্পিটিশ্যন খেলিবলৈ গৈ আছে ইন আৱাৰ নেশ্যনেল লেভেল স্কুল কুইজ কম্পিটিশ্যন অ'কে Congratulations and all the best wishes for the national level quiz আৰু সবকে অভিনন্দন জ্ঞাপন কৰিলোঁ আৰু লগতে তোমালোকক বেষ্ট উইচেছ প্ৰদান কৰিলোঁ তোমালোকে যিহেতু কি কৰিবা এতিয়া নেশ্যনেল লেভেল কুইজ কম্পিটিশ্যন খেলিবলৈ যাব লাগিব বা খেলিব লাগিব থ্যাংক ইউ এণ্ড গুড বাই সবকে ধন্যবাদ এণ্ড গুড বাই আৰু আজিৰ এই ক্লাছটো আমি ইয়াতে সমাপ্ত কৰিলোঁ খুব সুন্দৰকৈ তোমালোকক মই এক্সপ্ল'ৰ ইণ্ডিয়া কুইজ টাইম নামৰ এই লেচনটো বুজাই দিবলৈ যত্ন কৰিলোঁ অহা ক্লাছত আমি যিবিলাক প্ৰশ্ন উত্তৰ আছে এই লেচনটোৰ সেইবিলাক আলোচনা কৰিম চ' আজিৰ ক্লাছটো আমি ইয়াতে সমাপ্ত কৰিলোঁ অহা ক্লাছত লগ পাই আছোঁ জয় হিন্দ জয় ভাৰত